অসম ছাত্ৰ সন্থাৰ সপ্তদশ সাধাৰণ অধিৱেশন অহা 18, 19, 20, 21 নৱেম্বৰ তাৰিখে দুলিয়াজানত অনুষ্ঠিত হ'ব। অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ অধিৱেশন অহা 18, 19, 20, 21 নৱেম্বৰ তাৰিখে অনুষ্ঠিত হ'ব আৰু এই অধিৱেশন মূলতঃ চলাকটকী ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত হ'ব আৰু তাৰ লগে লগে কেইবাখনো খেলপথাৰত এই অধিৱেশনৰ আন কাৰ্যসূচী অনুষ্ঠিত হ'ব। গতিকে সকলো অনুষ্ঠান সৰ্বাংগ সুন্দৰকৈ গঢ়ি তুলিবৰ কাৰণে দুলিয়াজানৰ বিভিন্ন প্ৰান্তৰ ব্যক্তিসকলক ছাত্ৰ ছাত্ৰী বিভিন্ন ব্যক্তি সকলোৰে প্ৰতি আমি আহ্বান জনাইছোঁ যাতে এই অধিৱেশন সৰ্বাংগ সুন্দৰ ৰূপত তেওঁলোকে কৰে, একক আৰু অনন্য ৰূপত গঢ়ি তোলে, তাৰ কাৰণে সকলোৰে প্ৰতি মই আহ্বান জনাইছোঁ। প্ৰতিখন জিলা ছাত্ৰ সন্থাৰ পৰা 200কৈ প্ৰতিনিধি আহিব আৰু প্ৰায় 5,000ৰ পৰা 7,000 প্ৰতিনিধি, 5ৰ পৰা 10ৰ ভিতৰত প্ৰতিনিধি উপস্থিত থাকিব। চাওক, আমি সেই সমগ্ৰ বিষয় সম্পৰ্কত যিহেতু কৰোনা বিভিন্ন ধৰণৰ আনলকৰ প্ৰক্ৰিয়া বা বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া ইতিমধ্যে চলি আছে, পৰৱৰ্তী দিনত আমি আশা ৰাখিছোঁ যে এই বিধিসমূহত কৰোনা প্ৰট'কলত কিছু শিথিলতা নিশ্চয়কৈ আহিব আৰু তাৰ পাছত আমি এই অধিৱেশন অতি পৰিকল্পিত ৰূপত আমি কৰিবৰ কাৰণে আমি প্ৰয়াস কৰিম। মূল বিষয়টোৱে হ'ল অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যত কেনেকৈ নিশ্চিত কৰিব পাৰি, বিশেষকৈ ছাত্ৰ ছাত্ৰীসকলৰ তেওঁলোকৰ শিক্ষা, তেওঁলোকৰ সুৰক্ষিত ভৱিষ্যত, তেওঁলোকে সন্মুখীন হৈ থকা বিভিন্ন সমস্যা, ইয়াৰ সমাধানৰ উপায়, ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন শিক্ষাৰ বিভিন্ন নতুন নতুন যিবোৰ ধাৰা আহিছে, যিবোৰ ইমাৰ্জিং ট্ৰেণ্ড আহিছে, সেইবোৰত কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক শিক্ষা দিব পৰা যায় বা গৱেষণা কৰাৰ কাৰণে তেওঁলোকক সুযোগ দিব পৰা যায়, সেই সম্পৰ্কত আলোচনা বিলোচনা। তাৰ লগে লগে জাতীয় জীৱনৰ যিবোৰ মূল বিষয় আছে, বিদেশী নাগৰিকৰ সমস্যা, বান, গৰাখহনীয়া, ভাৰত বাংলাদেশ সীমান্ত বা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী, কা বিৰোধী আন্দোলন বা কা বিৰোধী চিন্তা, সাম্প্ৰদায়িকতাৰ পৰিৱেশ অসমত সৃষ্টি কৰিছে, তাৰ বিৰুদ্ধে আমি কেনেকৈ অসমৰ সমাজ জীৱনক সজাগ কৰি কেনেকৈ সমন্বয়ৰ ভেটি সুদৃঢ় কৰিব পাৰোঁ, এই সকলো ধৰণৰ কথা বতৰা চিন্তা আলোচনা হ'ব। তাৰ লগে লগে ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলক তেওঁলোকৰ আগন্তুক দিনত তেওঁলোকে কেনেকৈ সংস্থাপিত হ'ব পাৰে, স্বনিয়োজিত হ'ব পাৰে। কৰোনাৰ সময়ত বিভিন্ন যুৱক যুৱতীয়ে তেওঁলোকে চাকৰি হেৰুৱাইছে বা বিভিন্ন ধৰণৰ অৰ্থনৈতিক সংকটে দেখা দিছে, তেনে প্ৰেক্ষাপটত কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক অৰ্থনৈতিক বিষয়সমূহত বা আত্মসংস্থাপন স্বনিয়োজনৰ বিষয়সমূহত কেনেকৈ পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ, সেই সম্পৰ্কতো চিন্তা চৰ্চা কৰা হ'ব। গতিকে সামগ্ৰিকভাৱে অসমৰ জাতীয় জীৱনক পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে পৃথিৱীৰ মানুহৰ মাজত অসমীয়া জাতিসত্তাক এটা শক্তিশালী জাতি হিচাপে, জাতিসত্তা হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে লগা সকলো ধৰণৰ বিষয়ত আলোচনা বিলোচনা কৰি যিটো আধাৰ, প্ৰাথমিক আধাৰ তৈয়াৰ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰা হ'ব। ভাষা, সংস্কৃতি, সাহিত্য, অৰ্থনীতি, সমাজৰ বিভিন্ন বিষয়সমূহ, বিভিন্ন ৰাজনৈতিক বিভিন্ন বিষয় সকলোবোৰ সংগৃহীত ৰূপত আমি কেনেকৈ পৰিকল্পিত ৰূপত আমি আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে চিন্তা চৰ্চা কৰি এটা জাতীয় জীৱনৰ আধাৰ তৈয়াৰ কৰিবৰ কাৰণে আমি পৰিকল্পনা হাতত লৈছোঁ। তাৰ লগে লগে আগন্তুক দিনত ছাত্ৰ সন্থাৰ সমগ্ৰ অসমৰ যিসকল কৰ্মকৰ্তা আছে তেওঁলোকক আদৰিবৰ কাৰণে ছাত্ৰ সন্থাৰ পৰৱৰ্তী দিনৰ কৰ্মপন্থা, পৰৱৰ্তী দিনৰ পৰিকল্পনা প্ৰস্তুত কৰিবৰ কাৰণে ইয়াত এই অধিৱেশনৰ প্ৰতিনিধি সভাত বিভিন্ন বিষয়ৰ আলোচনা হ'ব আৰু তেওঁলোকক আদৰণি জনাবৰ কাৰণে বা ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই এই ক্ষেত্ৰত বিভিন্ন ধৰণৰ তেওঁলোকে পৰিকল্পনা ইতিমধ্যে প্ৰস্তুত কৰিছে। বিশেষত অভ্যৰ্থনা সমিতিয়ে কেইবাটাও বিষয় তেওঁলোকে খুব পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। বিশেষকৈ দুলিয়াজানৰ এই অধিৱেশনৰ লগত সংগতি ৰাখি কেইবাখনো গ্ৰন্থ প্ৰকাশ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। স্মৃতিগ্ৰন্থৰ উপৰিও দুলিয়াজানৰ ঐতিহ্য, ইয়াৰ দুলিয়াজানৰ লগত জড়িত হৈ থকা বিভিন্ন বিষয়, বিভিন্ন ইয়াৰ লোককৃষ্টি, সংস্কৃতি, ইয়াৰ ঐতিহ্য, শিক্ষা, আন সকলো বিষয় সামৰি ইয়াৰ বিভিন্ন বিষয়, অৰ্থনৈতিক যিটো বিষয়, ঔদ্যোগিক খণ্ড, সকলো ধৰণৰ কথা সামৰি দুলিয়াজান নামৰ এখন কফি টেবুল বুক ইয়াত তেওঁলোকে প্ৰকাশ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে। তাৰ লগে লগে বিভিন্ন ধৰণৰ পৰিকল্পনা আছে। ডিব্ৰুগড় জিলাক
প্ৰতিনিধিত্ব কৰিব পৰাকৈ ইয়াৰ ঐতিহ্যক প্ৰতিফলিত কৰিব পৰাকৈ যেহেতু অসম মেডিকেল কলেজ যিখন বেৰী হোৱাইট মেডিকেল কলেজ আছিল এই মেডিকেল কলেজৰ ঘৰৰ আৰ্হিত অভ্যৰ্থনা গৃহ বা এটা তেওঁলোকে তাৰ আৰ্হিত অতিথিশালা তেওঁলোকে তৈয়াৰ কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচৰাৰ আগত জ্যোতিপ্ৰসাদে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মূল তোৰণ কৰিবৰ কাৰণে যিসমূহ আৰ্হি দাঙি ধৰিছিল 4টা আৰ্হি দাঙি ধৰিছিল তাৰ ভিতৰতো এখন তেওঁলোকে সেই আৰ্হিসমূহক তেওঁলোকে আধাৰ হিচাপে লৈ তেওঁলোকে বিভিন্ন ধৰণৰ তোৰণ বা তেনেকুৱা ধৰণৰ বিষয় তেওঁলোকে সন্নিৱিষ্ট কৰিছে তাৰ লগে লগে দুলীয়াজানৰ আন সকলো ধৰণৰ কথা ইয়াৰ উদ্যোগ বিশেষকৈ ইয়াৰ লগত জড়িত হৈ থকা অইল ইণ্ডাষ্ট্ৰী অইল ইণ্ডিয়া লিমিটেড অসম গেছ কোম্পানী তাৰ লগে লগে ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলত থকা আসাম পেট্ৰকেমিকেল লিমিটেড ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেশ্যন লিমিটেড BCPL ডিব্ৰুগড় জিলাৰ BCPL বা আন চাহ উদ্যোগৰ লগত জড়িত হৈ থকা বিভিন্ন বিষয়ক আধাৰ হিচাপে লৈ প্ৰদৰ্শনী বিভিন্ন কৃষ্টি সাংস্কৃতিক প্ৰতিনিধিত্ব কৰিব পৰা সংস্কৃতিৰ সমাহাৰেৰে এটা প্ৰদৰ্শনী তেওঁলোকে পৰিকল্পনা কৰিছে তাৰ লগে লগে দুলীয়াজানত হোৱা তেল আন্দোলনৰ তেল অৱৰোধ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ গৈ শ্বহীদ বৰণ কৰা এই অঞ্চলৰ শ্বহীদ নৃপেন বৰা অজিত নেওগ কুমুদ গগৈ নগেন ডেকাৰ সোঁৱৰণত এক বিশেষ তেওঁলোকে কাৰ্যসূচী তেওঁলোকে কৰিবৰ কাৰণে পৰিকল্পনা প্ৰস্তুত কৰিছে তাৰ লগে লগে আগন্তুক দিনত এই গোটেই সাধাৰণ অধিৱেশন কেনেকৈ সৰ্বাংগ সুন্দৰ কৰিব পাৰি ছাত্ৰ সন্থাৰ জন্মৰ পিছৰে পৰা হোৱা সাধাৰণ অধিৱেশনৰ উপৰিও কেনেকৈ একক আৰু অনন্য ৰূপত এই অধিৱেশন অনুষ্ঠিত কৰিব পাৰি তাৰ কাৰণে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে সমগ্ৰ ডিব্ৰুগড় জিলাৰ বিভিন্ন প্ৰান্ত দুলীয়াজানৰ বিভিন্ন অঞ্চলত ইতিমধ্যে প্ৰস্তুতিৰ কাম আৰম্ভ কৰা হৈছে সকলোকে সামৰি প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোকক একত্ৰিত কৰি কেনেকৈ এই অধিৱেশন সৰ্বাংগ সুন্দৰ কৰিব পাৰি সকলো জাতি জনগোষ্ঠীৰ তেওঁলোকৰ ইয়াত যাতে সকলো একত্ৰিত হয় সমন্বয়ৰ আধাৰত যাতে এখন অতি সৰ্বাংগ সুন্দৰ অধিৱেশন যাতে কৰি তুলিব পাৰে তাৰ কাৰণে ইতিমধ্যে চিন্তা চৰ্চা পৰিকল্পনা আৰম্ভ হৈছে গতিকে আমি ভাবোঁ যে আগন্তুক দিনত এই অধিৱেশন দুলীয়াজানৰ সদৌ অসম ছাত্ৰ সন্থাৰ এই সাধাৰণ অধিৱেশন একক অনন্য আৰু সৰ্বাংগ সুন্দৰ হ'ব এই ক্ষেত্ৰত সমগ্ৰ ডিব্ৰুগড় জিলা বিশেষকৈ দুলীয়াজানৰ বিভিন্ন প্ৰান্তৰ সকলো ৰাইজৰ প্ৰতিটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক যুৱ প্ৰজন্ম জ্যেষ্ঠ ব্যক্তি আমাৰ আই মাতৃসকল সকলোৰে একত্ৰিত প্ৰচেষ্টাত এই অধিৱেশনে অসমৰ ৰাইজৰ মাজলৈও এটা বাৰ্তা প্ৰেৰণ কৰিব জাতীয় জীৱনৰ সংকটৰ কালত যি সময়ত অসমৰ মানুহৰ মাজত এতিয়াও বিভিন্ন শংকা আছে বিভিন্ন বিষয়ত চিন্তা আছে আমাৰ নিজৰ ভাষা নিজৰ সংস্কৃতি নিজৰ সামাজিক ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা আমাৰ অৰ্থনৈতিক ভৱিষ্যত কেনেকৈ পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাব এই সম্পৰ্কত সকলো ধৰণৰ পৰিকল্পনা আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষা তেওঁলোকৰ এখন সমাজত তেওঁলোকে আত্মমৰ্যাদাৰে জীয়াই থাকিবলৈ তেওঁলোকক লগা অৱলম্বন তেওঁলোকৰ সংস্থাপন তেওঁলোকৰ স্বনিয়োজন এই সকলো ধৰণৰ কথাৰ পৰিকল্পনা আগন্তুক দিনত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ অধিৱেশনৰ প্ৰতিনিধি সভা বিষয় বাছনি সভা বা আন মুকলি সভাত এই বিষয়সমূহ সকলো পৰ্যায়ত অতি পুংখানুপুংখভাৱে আলোচনা কৰা হ'ব পৰৱৰ্তী দিনৰ কৰ্মপন্থা নিৰূপণ কৰা হ'ব পৰিকল্পনা প্ৰস্তুত কৰা হ'ব গতিকে মই আশা ৰাখিম আগন্তুক দিনত সমগ্ৰ ডিব্ৰুগড় জিলা আৰু দুলীয়াজানবাসী ৰাইজে এই অধিৱেশনখনি এখন অতি সফল ৰূপত গঢ়ি তুলিবৰ কাৰণে সকলোৱে প্ৰয়াস কৰিব সকলোৱে সহযোগিতা আগবঢ়াব আৰু আমি দুলীয়াজানৰ সকলো প্ৰান্তৰ ৰাইজৰ সহায় সহযোগিতা তেওঁলোকৰ দিহা পৰামৰ্শ তেওঁলোকৰ আশীৰ্বাদ তেওঁলোকৰ শুভেচ্ছা আমি অতি আন্তৰিকতাৰে কামনা কৰিছোঁ।